নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু চেলৰ কাৰণে ছাগলী চেলৰ কাৰণে এইজনী চিৰহী F1 হয় আৰু মোৰ ঘৰত তাই দুবাৰ পোৱালি দিলে, এবাৰ সৈতে তাই তিনিবাৰ পোৱালি দিয়া হ'ল। আৰু এই ছাগলীজনী F1 ছাগলীজনী মই আপোনালোকক কৈ দিওঁ, এই ছাগলীজনী মই তেতিয়া গাভিনীও নাছিলে, খালী আছিলে। তেতিয়া মই কিনিছিলোঁ তাইক 14,000 টকাত কিনিছিলোঁ, 14,000 টকাত কিনিছিলোঁ। আৰু তাৰপিছত তাই মোৰ ঘৰত দুবাৰ পোৱালি দিলে। কিন্তু মই এটা প্ৰব্লেম ফেচ কৰি আছোঁ। এই চেল কৰা এটা কাৰণ হয়, আপোনালোক খোলাখুলি কৈছোঁ। তাই প্ৰতিবাৰে দুটাই পোৱালি দিয়ে। যোৱাবাৰো দুটা পোৱালি দিছিলে, এবাৰ এটা মতা এটা মাইকী দিছে। আৰু মতা পোৱালিটো অলৰেডি দাদা এজনে মোক বুকিং কৰি থৈছিলে, কাৰণ এইটো বৰৰ পোৱালি হয়। ঠিক আছে, বৰৰ পোৱালি আছে, আপোনালোকক মই দেখাই দিম। আৰু মেইন কাৰণটো, বেচা কাৰণটো এতিয়া আপোনালোকক কৈ দিওঁ। এই ছাগলীজনী মানে মোৰ বৰখিনিৰ লগত খানা নাখায় তাই, কাৰণ বৰখিনিৰ লগত খানা নাখায়। আপুনি দানা দিয়ক, যি দিয়ক, বৰখিনিৰ লগত নাখায়। আপোনাৰ দিনটো লাগে তাই লঘনে থাকিব, বৰখিনিৰ লগত নাখায়। বৰখিনি আচলতে কি হয়, মাৰে খুব, মাইকীকেইজনীয়ে মোৰ বৰকেইজনীয়ে খুব মাৰে। তো তাই মানে এনি টাইম ভয়কৈ থাকে। তো মই যেতিয়া নাথাকোঁ ঘৰত, নাথাকিলে মানে তাই খুব খিনাই, খুব অসুবিধা পায়। তাৰ বাহিৰেও আৰু এটা লগতে মোৰ প্ৰব্লেম হৈ আছে কি, মই এতিয়া মানে ছেটআপটো বনাই আছোঁ। মোৰ ফাৰ্মটো, বৰৰ ফাৰ্মটো অলপমান বেলেগকৈ বনাই আছোঁ, অলপমান ডাঙৰ কৰি আছোঁ। তো মোক পইচা লাগে। তো মোৰ মানে মই সদায় এটা কথাই কওঁ, মই নিজৰ যেতিয়াও মানে ফাৰ্ম মই ষ্টাৰ্ট কৰোঁ, ফাৰ্ম বনাওঁ, কিবা কৰোঁ, মই সদায় নিজৰ বস্তু বেচি পেলাই বনাওঁ। মানে ছাগলী পোৱালি বেচিলোঁ বা কিবা ধৰক গৰু পোৱালি বেচিলোঁ, সেনেকুৱা মানে খেৰ কিনিব হ'ল। এতিয়া এইজনী আহিলে, চাওক, এইজনী এতিয়া নাখায়, তাই গুচি গ'ল, দেখিলে? এইজনী আহি গ'ল, তেতিয়া নাখায়। মই আপোনালোকক সেইটো কথাই কৈছোঁ। তো আৰু আছে সেই দুজনী তাত আছে, সেইকেইজনী আহিলে আৰু মানে তাইক দৌৰাই। আৰু ইহঁতে বৰবিলাকহঁতে খুন্দা মাৰিলে আপোনাৰ ছাগলী একদম চিটিকি যায়, বহুত হেৰি হয়। কাৰণ মানে ইহঁতে বহুত বল বহুত, ইহঁতৰ বিশেষ বল বহুত। তো সেইকাৰণে এইজনী মোৰ ফাৰ্ষ্ট টাইম এবাৰ পোৱালি দিছে। মই আপোনালোকক কৈ দিওঁ, এই বৰজনীয়ে এবাৰ পোৱালি দিছে। তাই মতা পোৱালি দিছিলে, বেচিলোঁ। এটা পোৱালি দিছিলে, তাইক বেচিলোঁ। এতিয়া আকৌ অলপমান দিনত প্ৰেগনেণ্ট হৈ আছে তাই। তো ইয়াত ঐ নামই তই যা, এইজনী যা, মাৰি দিওঁ, নহ'লে একদম খাব নিদিব। তো এইজনী ছাগলী মতাটো অলৰেডি কথা পতা হৈ আছিলে, কিন্তু মই মাইকী পোৱালি বেছি দিম। এটা মাইকী পোৱালিটো ৰাখিম, মতা পোৱালিটো বেচিম। মই আপোনালোকক গাখীৰ খুৱাই দেখাই দি আছোঁ। প্ৰথমে ইহঁতক এটা চাওক, এই পোৱালি দুটা, এই দুটা হয়, এইটো মতাটো হয়, সিজনী মাইকীজনী হয়। মই মাইকীজনী ৰাখিম, মতাটো বেচিম। এইটো মতাটো, ব'ল গাখীৰ খাই লওঁ। এইটো চাওক, এইটো হয় মতাটো। আৰু বৰৰ F1 হয়, মাইকীজনী চিৰহী F1 হয়, আৰু পোৱালিটো বৰৰ F1 হয়। আৰু মোৰ মতাটো ইম্পৰ্ট লাইনৰ হয়, ফুল ব্লাড ইম্পৰ্ট লাইনৰ হয়, তাৰ বাচ্চা হয়। তো ইয়াৰ আপুনি গ্ৰথ কেনেকুৱা হ'ব আপোনালোকে গম পায়। খানাৰ ওপৰতে কথা হয়, আপুনি যেনেকুৱা খানা হয় তেনেকুৱা আপুনি গ্ৰথ পাব। কিন্তু মোৰ ইয়াত সেইটো গ্ৰথ নাপাম। কিহৰ কাৰণে নাপাম? তাই খানা খাব নাপায়, তাইক সদায় এনেকৈ, মই থাকিলেতো এনেকৈ দিয়া যায়। মই যদি নাথাকোঁ, এতিয়া মই নগাঁৱত যাওঁগৈ 10 দিনৰ কাৰণে, কেতিয়াবা ৰাজস্থান যাব লাগে, কেতিয়াবা ক'ৰবাত যাব লাগে, তেতিয়া মানে যিটো খানা খাব লাগে, যিটো পাব লাগে, সেই ছাগলীটোৱে নাপায়। নোপোৱাৰ লগে লগে কি হয়, ছাগলীটো পোৱালিটো গ্ৰথ নহ'ব। তো সেইকাৰণে ভাবিছোঁ, পইচা যিহেতু প্ৰয়োজন হৈ আছে, আৰু সেইকাৰণে এই দুইটাকে বেছি দিম, তাইক ৰাখিম। কাৰণ মাইকী পোৱালিটো ৰাখিম, মাইকী পোৱালিটো নেবেচে, এইটো তাইক ৰাখি দিম। তাইক মই দুধ দান্তি দি হ'লেও খুৱাই ৰাখি দিম, যেনেকৈ নহওক ৰাখি দিম। এইটো বেছি দিম মাইকে। সেইটো চাওক, অলপমান খালি কালাৰটো ডিঙিত অলপমান বড় কালাৰটো আছে। তো ধুনীয়া পোৱালি হয়, একদম ধুনীয়া হয়, ব্ৰিডাৰৰ কাৰণে একদম ধুনীয়া হ'ব। আৰু বহুত ধুনীয়া ৱেট ল'ব, বহুত ভাল পোৱালি হ'ব। মানে কিহৰ কাৰণে ভাল, আপোনাৰ নাকৰ কালাৰ আৰু ভৰি গেপ চেপবিলাক চালে আপুনি গম পাই যাব। আৰু মায়েকো ধুনীয়া হয়, গাখীৰ পাখি ধুনীয়া আছে তাই। কিন্তু খানাটোৰ কাৰণে তাই দিগদাৰ হয়। তো আপোনালোকে যদি কোনোবাই লওঁ বুলি ভাবে এজনী ছাগলী, মোক কণ্টেক্ট কৰিব। কিন্তু দাদা এজনক কৈছোঁ, আজি সন্ধিয়ালৈকে তেখেতক ক'ব। তেখেতে যদি নলয় কিবা কাৰণত, তো আপোনালোকে পাই যাব, কোনোবাই বিচাৰিলে বৰৰ পোৱালিটোৰ সৈতে মাইকজনী পাই যাব। আৰু মোৰ আশে পাশে হয় যদি কোনোবাই সেনেকুৱা হয়, মই নেক্সট টাইম আকৌ বৰৰ লগত ক্ৰছ কৰাই দিম, ছাগলীজনী আকৌ ক্ৰছ কৰাই দিম। একো সেনেকুৱা প্ৰব্লেম নাই। আকৌ যদি মানে কয় ক্ৰছ কৰোঁ বুলি কয়, আকৌ ক্ৰছ কৰাই দিম। তো সিমানটোৱে আজি ভিডিঅ'টো। যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।
ছাগলীজনী এজনী দাঁত চাত মই চব দেখাই দিম একদম ক্লিয়াৰ দাঁত চাত একো হেৰি হোৱা নাই এজনী আহিলে মানে অহাৰ লগে লগে ৰক্ষা নাই ওলা ওলা অহাৰ লগে লগে আপোনাৰ ৰক্ষা নিদিয়ে একদম চিধা মাৰ এজনী আৰু দুজনী আছে বাহিৰত তিনিজনী আছে ঐ ঠিকে আছে আপোনালোকে যদি কোনোবাই লয় মোক কণ্টেক্ট কৰিব থেংক ইউ অল দ্য বেষ্ট